নমস্কাৰ এছামিছ অনলাইন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ। বন্ধুসকল বলগতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ক্ষুব্ধ হৈ পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। নিজ দেশৰ সেনাৰ ওপৰত উজাৰিলে ক্ষোভ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ খং উঠিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ চতুৰ্থ দিনটোত ক্ষুব্ধ হৈ পৰিছে পুটিন। দেশৰ সেনাৰ ওপৰত ক্ষোভ উজাৰিলে পুটিনে। কিয়নো ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ নামত ৰাছিয়াৰ প্ৰতিদিনাই খৰচ হৈ আছে 1500 বিলিয়ন টকা। সেয়ে ইউক্ৰেইনৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব নোৱাৰা ৰাছিয়ান সেনাৰ ওপৰত ক্ষোভ উজাৰিছে পুটিনে। ইমান বিশাল সেনাবাহিনী থকাৰ পিছতো ৰাছিয়াই 4টা দিন ধৰি ইউক্ৰেইনৰ ওপৰত কব্জা কৰিব পৰা নাই। সামান্য সেনাৰ সৈতে ইউক্ৰেইনিয়ান সেনাই নিজৰ সৰ্বোচ্চ উজাৰি হ'লেও প্ৰাণপণে যুঁজ দিছে ৰাছিয়াৰ বিৰুদ্ধে। পুটিনে এতিয়া এই যুদ্ধ অতি সোনকালে শেষ কৰিব বিচাৰে। ইউক্ৰেইনৰ ওপৰত বিজয় সাব্যস্ত কৰিব বিচাৰে। আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ অন্য দেশবোৰে যিহেতুকে প্ৰতিবন্ধকতা বৃদ্ধি কৰিছে, সেয়ে যুদ্ধ সোনকালে শেষ কৰাৰ বাবে নিৰ্দেশ দিছে সেনাক। পৰৱৰ্তী খবৰ, ডাক্তৰ হ'বলৈ আমাৰ শিক্ষাৰ্থীসকল সৰু সৰু দেশসমূহলৈ ঢাপলি মেলিছে। ভাৰতবৰ্ষতে ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ পোষকতা প্ৰধানমন্ত্ৰী মোদীৰ। চিকিৎসা বিজ্ঞানত উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ কাৰণে দেশতে ব্যৱস্থা কৰি দিয়াৰ পোষকতা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ চিকিৎসা বিজ্ঞানৰ খণ্ডত ব্যক্তিগত প্ৰতিষ্ঠানসমূহক বৃহৎ পৰিমাণত বিনিয়োগ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ৰাজ্য চৰকাৰসমূহকো চিকিৎসা মহাবিদ্যালয় বিশ্ববিদ্যালয় খোলাৰ দিশত নীতিগতভাৱে হস্তক্ষেপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। চিকিৎসা খণ্ডত বাজেটত কৰা ঘোষণাসমূহৰ সন্দৰ্ভত শনিবাৰে এখন ৱেবিনাৰত অংশগ্ৰহণ কৰি দেশৰ শিক্ষাৰ্থীসকলে চিকিৎসক হোৱাৰ সপোন বুকুত লৈ সৰু সৰু দেশসমূহলৈ ঢাপলি মেলাৰ কাৰ্যত উদ্বিগ্নতা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে সেই দেশসমূহৰ স্থানীয় ভাষা ভাৰতীয় ছাত্ৰ ছাত্ৰীৰ বোধগম্য নোহোৱাৰ বাবেও সমস্যাই দেখা দিয়ে। ইয়াৰ লগতে দেশৰ পৰা এই শিক্ষাৰ্থীসকলৰ যোগেদি বহু কোটি টকা ওলাই যায়। সেয়ে তেওঁ ব্যক্তিগত খণ্ডক দেশতে চিকিৎসা শিক্ষা প্ৰদানত জড়িত হ'বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত লগতে কয় যে ৰাজ্য চৰকাৰসমূহেও মাটি আবণ্টন আদি কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰিবলৈ এখন নীতি কিয় প্ৰস্তুত কৰিব নোৱাৰে, যাতে দেশতেই চিকিৎসকৰ জন্ম হয়। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত ভাৰতৰ প্ৰায় 20,000 চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী ইউক্ৰেইনৰ যুদ্ধভূমিত আবদ্ধ হৈ পৰাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা এই মন্তব্যই যথেষ্ট তাৎপৰ্য বহন কৰিছে। ইউক্ৰেইনৰ পৰা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাত ভাৰত চৰকাৰ তৎপৰ হৈছে যদিও বহু জটিলতাৰ সন্মুখীন হৈছে। যুদ্ধৰ 4 দিন পিছতো উত্তৰ পূব আৰু পূব ইউক্ৰেইনত বহু ভাৰতীয় ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে। প্ৰয়োজন সাপেক্ষে তেওঁলোকে আত্মগোপন কৰিবলগীয়া হৈছে। উদ্ধাৰ কাৰ্য চলি থকা পশ্চিম প্ৰান্তলৈ ৰেলপথ আৰু স্থলপথ বন্ধ কৰি দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যোৱাত অসুবিধাৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰ, আমাৰ মাজত থকা বহু মুছলমানৰ আদি ধৰ্ম হিন্দু। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমাৰ মাজত থকা বৰ্ণবাদ বিভিন্ন অধাৰ্মিক ঘটনাই সনাতন ধৰ্মৰ প্ৰতি সংকট আনিছে। সমাজৰ যিসকলক অৱজ্ঞা কৰা হৈছিল সেইসকলে আন ধৰ্ম গ্ৰহণ কৰিছে। নামনি অসমৰ বহু অসমীয়া মুছলমানৰ বহুজনে ধৰ্ম পৰিৱৰ্তন কৰিছিল হিন্দুৰ পৰা। তেখেতসকলৰ একচামক আমাৰ ধৰ্মত অৱজ্ঞাৰ চকুৰে চোৱা হৈছিল। একাংশ মুছলমানে 5টা বংশৰ আগলৈকে হিন্দু ধৰ্মত আছিল। মানুহে জ্ঞানক প্ৰাধান্য নিদি জন্মৰ ভিত্তিত ধৰ্মক ৰূপায়ণ কৰা আৰম্ভ কৰিছিল। তেতিয়াই সনাতন ধৰ্মৰ অৱক্ষয় হৈছিল। সনাতন হিন্দু ধৰ্মক ৰক্ষা কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱে জন্ম লৈছিল অসমত। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। আহি আছে বিমানৰ দৰে সকলো সুবিধা থকা 160 কিলোমিটাৰ বেগত চলিব পৰা বন্দে ভাৰত এক্সপ্ৰেছ। ভাৰতীয় ৰেলত শীঘ্ৰেই সংযোজন হ'ব এক নতুন অধ্যায়ৰ। ঘণ্টাত 160 কিলোমিটাৰ বেগেৰে চলিব বন্দে ভাৰত এক্সপ্ৰেছ। 2 বছৰৰ ভিতৰত দ্ৰুতগতিত ৰেল চলাচল কৰাৰ পৰিকল্পনা ৰেল বিভাগৰ। দেশৰ ৰেলপথত চলাচল কৰিব 75খন হাইস্পীড ৰেল। দেশজুৰি বন্দে ভাৰত এক্সপ্ৰেছ চলাচল কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় ৰেল বিভাগে।
2023 চনৰ ভিতৰত ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ হ'ব। বন্দে ভাৰতে কম খৰচত বিমানৰ দৰে সেৱা প্ৰদান কৰিব। সম্পূৰ্ণ শীততাপ নিয়ন্ত্ৰিত হ'ব বন্দে ভাৰতৰ ডবা। বন্দে ভাৰত এক্সপ্ৰেছত থাকিব প্ৰিমিয়াৰ এয়াৰক্ৰাফ্টৰ নিচিনা বহাৰ ব্যৱস্থা। পৃথকে ডিজাইন কৰা হৈছে হাই স্পীড বন্দে ভাৰত এক্সপ্ৰেছ। ৰেলসমূহত থাকিব ইউৰোপীয় ষ্টাইলৰ আসন। এক্সিকিউটিভ ক্লাছত থাকিব ৰটেটিং ছিট। ডিফিউজত LED লাইটিং, প্ৰতিটো আসনত নিজস্ব লাইটৰ ব্যৱস্থা থাকিব। অট'মেটিক প্ৰৱেশ আৰু এক্সিট দুৱাৰ থাকিব বন্দে ভাৰত এক্সপ্ৰেছত। ৰেলখনৰ ভিতৰত ধূলিমুক্ত ব্যৱস্থা থাকিব। ইয়াৰ লগতে মডুলাৰ বায়' ভেকুৱাম শৌচালয়ৰ সুবিধা থাকিব ৰেলখনত। মিনি পেণ্ট্ৰিৰ লগতে আন বহুতো ব্যৱস্থা কৰা হৈছে বন্দে ভাৰত এক্সপ্ৰেছত। ব্যয়বহুল ডবাৰ লগতে থাকিব AC 3 টায়াৰ ডবাৰ ব্যৱস্থা। ৰেলখনৰ গতিবেগ হ'ব ঘণ্টাত 160 কিলোমিটাৰ। 2023 চনৰ ভিতৰত ভাৰত এক্সপ্ৰেছৰ যাত্ৰা আৰম্ভ হ'ব দেশত। পৰৱৰ্তী খবৰ, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত এইবাৰ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াইছে ৰাছিয়াই, কিন্তু ৰাছিয়াৰ প্ৰস্তাৱ নাকচ কৰিছে ইউক্ৰেইনে। ইউক্ৰেইনত ভয়ংকৰ আক্ৰমণ চলাই থকাৰ মাজতে ৰাছিয়াৰ তৰফৰ পৰা দ্বিতীয়বাৰৰ বাবে ইউক্ৰেইনলৈ আগবঢ়োৱা হৈছে শান্তি আলোচনাৰ প্ৰস্তাৱ। ৰাছিয়াই পুনৰবাৰ আলোচনাৰ প্ৰস্তাৱ আগবঢ়াই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক কয় যে তেওঁলোক বেলাৰুছত আলোচনাৰ বাবে সাজু। অৱশ্যে এই প্ৰস্তাৱক নস্যাৎ কৰি জেলেনস্কিয়ে কয় যে তেওঁলোকৰ দেশেও ৰাছিয়াৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু, কিন্তু বেলাৰুছত নহয়। ৰাছিয়াৰ প্ৰতিনিধিয়ে বেলাৰুছৰ গমেল চহৰত ইউক্ৰেইনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত বহিবলৈ সাজু বুলি কোৱাৰ পিছতেই ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই মন্তব্য পোহৰলৈ আহে। উল্লেখযোগ্য যে ৰাছিয়াৰ তৰফৰ পৰা আগবঢ়োৱা এইবাৰৰ প্ৰস্তাৱত পূৰ্বে বান্ধি দিয়া চৰ্তসমূহ উল্লেখ কৰা হোৱা নাই। ইয়াৰ পূৰ্বে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গে লাভ্ৰভে কৈছিল যে ইউক্ৰেইনে অস্ত্ৰ সম্বৰণ কৰক, তাৰ পিছত আলোচনাৰ বাবে সাজু হ'ব। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা এই যুদ্ধই ক্ৰমশঃ জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিছে। ৰাছিয়াই অতি শীঘ্ৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখল কৰিবলৈ সক্ষম হ'ব বুলি ধাৰণা কৰা হৈছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ সেনাবাহিনী যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইউক্ৰেইনী সেনাৰ পৰা। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা জানিব পৰা অনুসৰি ৰাছিয়াৰ আক্ৰমণৰ পৰা নিজ মাতৃভূমিক বচাবলৈ এতিয়া ইউক্ৰেইনৰ সাধাৰণ জনতাও যুদ্ধত নামিছে। পৰৱৰ্তী খবৰ, সমাগত মাজুলী বিধানসভাৰ উপ নিৰ্বাচন। এই নিৰ্বাচনত পানী ঘোলা কৰিবলৈ একাংশই নামিছে নিৰ্বাচনী যুঁজত। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সমাগত মাজুলী বিধানসভাৰ উপ নিৰ্বাচনক লৈ সাজু হৈছে সাহস বিৰোধী প্ৰতিটো ৰাজনৈতিক দল। দেওবাৰে মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মাজুলীৰ উপ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে মাজুলীত উপস্থিত থাকে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাও। সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে মাজুলীৰ ৰাইজে বিজেপিৰ প্ৰতি সদায় আন্তৰিকতা প্ৰদান কৰি আহিছে। ভুৱন গাম জয়ী হোৱাটো নিশ্চিত বুলি মন্তব্য কৰি তেওঁ কয় যে ভুৱন গাম জয়ী হৈছেই, কেৱল আনুষ্ঠানিকতাহে বাকী আছে। বেলেগ দলৰ প্ৰতি ৰাইজৰ কোনো আস্থা নাই, আন দলসমূহৰ কোনো লক্ষ্য উদ্দেশ্য নাই, সিহঁতে কেৱল পানী ঘোলা কৰিবলৈহে আহে। সেই কথাটো মাজুলীৰ ৰাইজে বুজি পাইছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক ভাৰতবৰ্ষৰ বুকুত শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰৰ ৰাইজ একত্ৰিত হৈছে। মাজুলীৰ ৰাইজেও এই যাত্ৰাত অংশীদাৰ হৈছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে বিজেপিৰ প্ৰাৰ্থী ভুৱন গাম এজন সৰল আৰু উদাৰতা মনৰ ব্যক্তি বুলি মন্তব্য কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, হিটলাৰক পৰাজিত কৰিছোঁ আৰু এইবাৰ পুটিনকো কৰিম। বিদেশী নাগৰিকক সেনাত ভৰ্তিৰ আহ্বান ইউক্ৰেইনৰ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেনস্কিয়ে ৰবিবাৰে কয় যে তেওঁলোকে বিদেশী স্বেচ্ছাসেৱকসকলৰ আন্তৰ্জাতিক সেনা ভৰ্তি আৰম্ভ কৰিছে। তেওঁ কয় যে এয়া আমাৰ দেশৰ প্ৰতি আপোনাৰ সমৰ্থনৰ মুখ্য প্ৰমাণ হ'ব। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী দিমিত্ৰ কুলেবাই তেওঁৰ চৰকাৰী টুইটাৰ একাউণ্টৰ জৰিয়তে কয় যে ইউক্ৰেইনৰ সুৰক্ষাৰ বাবে সেনাত যোগদান কৰিব বিচৰা বিদেশী নাগৰিকসকলে তেওঁলোকৰ নিজ নিজ দেশত থকা ইউক্ৰেইনৰ কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰিব পাৰে। তেওঁ কয় যে ইউক্ৰেইন আৰু বিশ্ব শৃংখলা ৰক্ষা কৰিব বিচৰা বিদেশী নাগৰিকসকল, মই আপোনাক আপোনাৰ নিজ নিজ দেশত ইউক্ৰেইনৰ বিদেশী কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।
আমি একেলগে হিটলাৰক পৰাজিত কৰিছোঁ আৰু আমি পুটিনক পৰাজিত কৰিম। উল্লেখযোগ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই সময়ছোৱাত ইউক্ৰেইন অসহায় হোৱা দেখা গৈছে, যাৰ বাবে অন্য দেশৰ সহায় বিচাৰি আহিছে। কিছু দেশে সমৰ্থন আগবঢ়ালেও এই পৰ্যন্ত অকলে যুদ্ধ কৰি আছে ইউক্ৰেইনে।